দিছিলে আমাক। আজি 24 ডিচেম্বৰ। আজি আমি খ্ৰীষ্টমাছ মানি আছোঁ, বৰদিন মানি আছোঁ। আৰু আজিৰ দিনত মই চবকে বৰদিনৰ শুভেচ্ছা জনাইছোঁ, হেপী খ্ৰীষ্টমাছ জনাইছোঁ। আৰু আমি আজি বিশেষকৈ যীশুৰ জন্মৰ দিন আমি মানো। আৰু আমি বিশ্বাস কৰোঁ যে তাৰ জন্মৰ দিনাত বিশেষকৈ পৃথিৱীত শান্তি আনিলে, পৃথিৱীক মানুহক শান্তি দিয়ে। আমি বিশ্বাস কৰোঁ যে ঈশ্বৰে নিজৰ পুত্ৰক যীশুখ্ৰীষ্টক এই পৃথিৱীত পঠিয়ালে আমাক শান্তি দিবৰ কাৰণে, কাৰণ তেওঁ ঈশ্বৰে আমাক প্ৰেম কৰে, আমাক মৰম কৰে। এইটোৱে আমি মৰম আপোনালোকক যাচিছোঁ। আমাৰ শান্তি এই পৃথিৱীত হওক, আমাৰ দেশত হওক, আমাৰ অঞ্চলত হওক, এইটোৱে আমি কামনা কৰিছোঁ। আৰু চবৰ কাৰণে আমি প্ৰাৰ্থনা কৰিম আজি বিশেষকৈ। আৰু কালি বিশেষকৈ আমি 25 তাৰিখে আমি দিনত প্ৰাৰ্থনা কৰোঁ। আজি গধূলি প্ৰাৰ্থনা হ'ব আৰু কালি দিনত প্ৰাৰ্থনা হ'ব। যিটো দেখিব পোৱা গৈছে এবাৰ আমাৰ ডনবস্কো গীৰ্জা যিটো আপোনাৰ গীৰ্জাঘৰ আছে, লাইটিঙৰ মানে কম দেখিব পোৱা গৈছে বা ডেক'ৰেশ্যনবিলাক কম দিছে, এইটো কিয় কাৰণে? আমি জানো, সকলোৱে জানো, অসমত আৰু ভাৰতত আমি জানো যে আমাৰ এখন প্ৰিয় জুবিন গাৰ্গ তাৰ মৃত্যুবৰণ হ'ল, এইবাৰ ঢুকালে। সেইকাৰণে আমি এই বছৰত ইমান অলপ কমকৈহে আমি খ্ৰীষ্টমাছটো মানিছোঁ। এক্সটাৰ্নেলি ডেক'ৰেশ্যনবিলাক কম আছে। আমি অন্তৰেৰে চবৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, কিন্তু বাহিৰা হিচাপে আমি ডেক'ৰেশ্যন এইবিলাক কম আছে এই বছৰত। কাৰণ তাৰ দিন এই বছৰ আমি তাক মনত পেলাইছোঁ। আমাৰ চবকে, আমাৰ অসমৰ মানুহবিলাকক চবক দুখত আছে। এইকাৰণে আমি ইমান ডাঙৰকৈ পতা নাই, এইবাৰ সৰুকৈহে আমি পাতিছোঁ। আৰু সেইকাৰণে আমি চাইছোঁ যে আমাৰ এই ডনবস্কো ইয়াত ডেক'ৰেশ্যনবিলাক কম আছে এইবাৰ।